নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো সকলোৱে কনভাৰসেচনৰ মাজত ব্যৱহাৰ কৰি থকা গেটৰ কেইটামান ইম্পৰ্টেন্ট ফ্ৰেজেল ভাৰ্ব যদি আপুনিও এই ফ্ৰেজেল ভাৰ্ববোৰ আপোনাৰ কনভাৰসেচনৰ মাজত ব্যৱহাৰ কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপুনি এই ফ্ৰেজেল ভাৰ্ববোৰৰ মিনিং আৰু ইয়াৰ ইউজৰ বিষয়ে জানিব লাগিব যদি আপুনি এই ফ্ৰেজেল ভাৰ্ববোৰৰ মিনিং আৰু ইয়াৰ ইউজৰ বিষয়ে জানিব বিচাৰে আপুনি যদি এই ফ্ৰেজেল ভাৰ্ববোৰ আপোনাৰ কনভাৰসেচনৰ মাজত ব্যৱহাৰ কৰিব বিচাৰে তেতিয়া হলে এই ভিডিওটো 1 সেকেন্ড স্কিপ নকৰাকৈ হেকলৈকে চাওক এই ভিডিওটোত মই জি কেইটা ফ্ৰেজেল ভাৰ্ব ইনক্লুড কৰিছো এই ফ্ৰেজেল ভাৰ্ববোৰৰ মিনিং আৰু ইয়াক আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰো উইথ এক্সাম্পলৰ সৈতে মই আপোনালোকক ক'বলৈ যত্ন কৰিছো গতিকে ভিডিওটো খুব ইন্টাৰেষ্টিং আৰু খুব ইম্পৰ্টেন্ট হ'ব আমাৰ ডেইলি কনভাৰসেচনৰ কাৰণে এনে ধৰণৰ ফ্ৰেজেল ভাৰ্ববোৰ সচৰাচৰ ব্যৱহাৰ হৈ থাকে গতিকে আশা কৰিছো আপোনালোকে এই ভিডিওটো হেকলৈকে চাই প্ৰত্যেকটো ফ্ৰেজেল ভাৰ্বৰ বিষয়ে বুজি ল'বলৈ যত্ন কৰিব সো আহক এটা ভিডিওটো আৰম্ভ কৰো আজিৰ এই ভিডিওটোৰ প্ৰথম ফ্ৰেজেল ভাৰ্বটো হ'ল গেট এৰাউণ্ডৰ অৰ্থ হ'ল ইফাল হিফাল কৰা বা ইফালে হিফালে যোৱা যেতিয়া আমি ইফালে হিফালে যোৱাৰ কথা ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি গেট এৰাউণ্ড এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো আহক সো ফাৰ্স্ট সেন্টেন্সটো কি কৈছে হাউ ডু ইউ গেট এৰাউণ্ড ইয়াৰ অৰ্থ হ'ল আপুনি বা তুমি ইফালে হিফালে কেনেদৰে যোৱা আপুনি যেনেদৰে যায় তাৰ বিষয়ে ক'ব আপুনি ক'ব পাৰে যে I get around by my car মই মোৰ গাড়ীৰে ইফালে হিফালে যাওঁ আপুনি ক'ব পাৰে I get around on foot মই ইফালে হিফালে খোজ কাঢ়ি যাওঁ এনে ধৰণে ক'ব পাৰে বাট নেক্সট এক্সাম্পল কি কৈছে It's easy to get around the country by train এই বাক্যটো কি কৈছে It is easy to get around এইটো মানে সহজ কি সহজ ইফালে হিফালে যোৱাটো সহজ get around the country গোটেই দেশখনৰ ইফালে হিফালে যোৱাটো সহজ by ট্ৰেইনৰ দ্বাৰা আমি গোটেই দেশখনৰ ইফালে হিফালে যোৱাটো সহজ বুলি ক'বলৈ যাওঁতে আমি get around এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিলো নেক্সট ফ্ৰেজেল ভাৰ্বটো কি কৈছে get on মানে হ'ল উঠা যেতিয়া আপুনি ষ্টেজত উঠিব যেতিয়া আপুনি বাছত উঠিব ট্ৰেইনত উঠিব ফ্লাইটত উঠিব তেনেকুৱা ক্ষেত্ৰত আমি get on এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰো সো ফাৰ্স্ট এক্সাম্পল কি কৈছে she got on the train মানে তাই ট্ৰেইনখনত উঠিছিল আমি উঠিছিল পাষ্টত ক'ব লগা হোৱাৰ বাবে আমি get on টো আমি got on ব্যৱহাৰ কৰিলো she got on the train তাই ট্ৰেইনখনত উঠিছিল ঠিক আছে নেক্সট এক্সাম্পল কি কৈছে he got on the stage and started dancing মানে হি ষ্টেজত উঠিছিল আৰু ডান্স কৰিবলৈ আৰম্ভ কৰিছিল বুলি কওঁতে আমি বাক্যটো কলো he got on the stage and started dancing এনে ধৰণে আমি উঠা বুজাবৰ বাবে got on বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰো এতিয়া সব নেক্সট ফ্ৰেজেল ভাৰ্বটো কি কৈছে get in মানে হ'ল ভিতৰলৈ আহা get in হোৱা মানে ভিতৰলৈ আহা বুলি ক'বলৈ যাওঁতে আমি get in এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজি ল'বলৈ যত্ন কৰো সো ফাৰ্স্ট সেন্টেন্সটো কি কৈছে we barred the door to stop anyone getting in the room এই বাক্যটো কি ক'লে we barred the door আমি দৰজাখন বন্ধ কৰি দিছিলো কি কাৰণে to stop anyone getting in the room মানে ৰুমটোলৈ কোনো আহিব নোৱাৰাকৈ আমি দৰজাখন বন্ধ কৰি দিছিলো বুলি কওঁতে আমি বাক্যটো ক'লো we barred the door to stop anyone getting in the room এনে ধৰণে আমি get in ব্যৱহাৰ কৰিব পাৰো the minibus has a lift to help the wheelchair user to get in এই বাক্যটো কি কৈছে the minibus has a lift minibusখন এটা লিফট আছে to help the wheelchair user সকলক সহায় কৰিব বাবে to get in মানে ভিতৰলৈ সোমাবৰ বাবে গাড়ীখনৰ ভিতৰলৈ wheelchair user সকলক সোমাবৰ বাবে wheelchair user সকলক সহায় কৰিবৰ কাৰণে গাড়ীখনত এটা লিফট আছে এনে ধৰণে আমাৰ বাক্যটোৱে প্ৰকাশ কৰিছে ঠিক আছে নেক্সট ফ্ৰেজেল ভাৰ্বটো কি কৈছে get off মানে হ'ল নামি অহা যেতিয়া আমি গাড়ীৰ পৰা নামিলো বুলি কম বা বাছৰ পৰা নামিলো বা ট্ৰেইনৰ পৰা নামিলো ফ্লাইটৰ পৰা নামিলো তেনেকুৱা ক্ষেত্ৰত আমি get off এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব লাগে আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো সো ফাৰ্স্ট সেন্টেন্স কি কৈছে give me a call when you get off the bus এই বাক্যটো কি কৈছে give me a call মানে হল মোক ফোন কৰিবা when you get off the bus যেতিয়া তুমি বাছখনৰ পৰা নামিবা তেতিয়া মোক এটা ফোন কৰিবা বুলি কওঁতে আমি বাক্যটো কলো give me a call when you get off the bus এনে ধৰণে ক'ব পাৰো সো এটা নেক্সট সেন্টেন্স কি কৈছে I got off at the wrong
stop. I got off at the wrong stop. মই মানে এটা ভুল ষ্টপেজত নামি গলো আপুনি ধৰক নামিব লাগিছিল এঠাইত আপুনি নামি গল অন্য এঠাইত তেতিয়া আপুনি ক'ব পাৰে যে I got off at a wrong stop. মই এটা ভুল ষ্টপত নামিছিলো and had to wait আৰু অপেক্ষা কৰিব লগা হৈছিল কি কাৰণে অপেক্ষা কৰিব লগা হৈছিল and had to wait another bus আৰু অন্য এখন বাছৰ বাবে অপেক্ষা কৰিব লগা হৈছিল এনে ধৰণে আমি got off ব্যৱহাৰ কৰো গাড়ীৰ পৰা নামি অহাৰ কাৰণে এটা লাষ্ট এক্সাম্পল চাওক লাষ্ট এক্সাম্পল কি কৈছে her friends will be waiting তাইৰ মানে ফ্ৰেণ্ডছ সকলে ৱেটিং কৰি অপেক্ষা কৰি থাকিব for her তাই কাৰণে তাইৰ ফ্ৰেণ্ডছ সকলে তাইৰ কাৰণে অপেক্ষা কৰি থাকিব কেতিয়া অপেক্ষা কৰি থাকিব when she gets off the plane যেতিয়া তাই প্লেনৰ পৰা নামিব তেতিয়া তাই ফ্ৰেণ্ডছ সকলে তাইৰ কাৰণে অপেক্ষা কৰি থাকিব বুলি কওঁতে আমি কলো when she gets off the plane এনে ধৰণে আমি gets off ব্যৱহাৰ কৰিব পাৰো এটা সো আমি নেক্সট ফ্ৰেজেল ভাৰ্বটো হ'ল get out এইটো আপোনালোকে হয়তো নিশ্চয় জানে get out মানে হ'ল উলাই যোৱা যেতিয়া আমি উলাই যোৱা বুলি ক'বলৈ যাম তেনেকুৱা ক্ষেত্ৰত আমি get out এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে এক বুজি লবলৈ যত্ন কৰো আহক I told him to leave and get out. I told him to leave and get out. মই তেওঁক এৰিবলৈ কৈছিলো আৰু উলাই যাবলৈ কৈছিলো মই ধৰক মোৰ ৰুমত কোনোবা এজন আছে কিবা এটা কৰি আছিল মই তেখেতক ক'লো যে leave and get out leave and get out এৰা কামটো বন্ধ কৰা আৰু উলাই যোৱা তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'লো I told him to leave and get out so এটা নেক্সট এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি কৈছে I wanted to get out of the group I wanted to get out of the group but they won't let me মই গ্ৰুপটোৰ পৰা উলাই আহিব বিচাৰিছিলো কিন্তু হিহতে মোক দিয়া নাছিল উলাই আহিব বিচাৰিছিলো বুলি কওঁতে আমি কলো get out of the group ঠিক আছে এটা নেক্সট ফ্ৰেজেল ভাৰ্বটো চাওক নেক্সট ফ্ৰেজেল ভাৰ্বটো হ'ল get up মানে হ'ল উঠা হুই উঠা বহাৰ পৰা উঠি দিয়া তেনেকুৱা ক্ষেত্ৰত আমি get up এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰো আমি দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো সো ফাৰ্স্ট সেন্টেন্স কি কৈছে seeing me she got up from the chair and went inside এই বাক্যটো কি ক'লে seeing me মানে মোক দেখি she got up from the chair তাই চকীখনৰ পৰা থিয় হৈছিল and went inside আৰু ভিতৰলৈ সোমাই গৈছিল এটা সব নেক্সট এক্সাম্পলটো কি কৈছে mother told me মায়ে মোক কৈছিল to get my brother up এই বাক্যটো সব কি কৈছে my mother told me বা mother told me মায়ে মোক কৈছিল to get my brother up মোৰ ভাইটিক উঠাই আনিবৰ বাবে কৈছিল মোৰ ভাইটি ধৰক বিছনাত শুই আছে হাড় পালে সৰু লৰা তেখেতে খুজ কাৰিব নোৱাৰে তেতিয়া মোক মায়ে কৈছে যে যোৱা আৰু ভাইটি উঠাই আনা তেতিয়া মোক মায়ে কি ক'ব go and get your brother up এনে ধৰণে আমি get up টো ব্যৱহাৰ কৰিব পাৰো এতিয়া সব আমি নেক্সট ফ্ৰেজেল ভাৰ্বটো হ'ল get down মানে হ'ল উখ স্থানৰ পৰা নামি অহা তেনেকুৱা ক্ষেত্ৰত আমি get down এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰো সো দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক আমি বুজি লবলৈ যত্ন কৰো সো ফাৰ্স্ট সেন্টেন্স কি কৈছে car struggled to get down the streets and stalled along the side of the road এই বাক্যটো কি কৈছে car struggled গাড়ীবোৰে struggle কৰিছিল মানে কষ্ট কৰিছিল কি কষ্ট কৰিছিল struggled to get down streets ৰাস্তালৈ নামি আহিবলৈ ওপৰৰ পৰা ৰাস্তালৈ নামি আহিবলৈ যত্ন কৰিছিল আৰু and stalled মানে জমা হৈছিল along the side of the road আৰু ৰাস্তাৰ কাষত জমা হৈ গৈছিল এনে ধৰণে আমি get down নামি অহাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰো নেক্সট সেন্টেন্সটো কি কৈছে they are getting down মানে হিহতি নামি আহি আছে ধৰক আপোনাৰ কোনোবা দুই চাৰিজন বন্ধু কোনোবা এটা ওপৰ স্থানলৈ গৈছিল আপুনি তেখেতসকল অহা নাই কাৰণে ওয়েট কৰি আছে কিছু সময়ৰ পাছত দেখিলে যে তেখেতসকল ওপৰৰ পৰা নামি আহি আছে তেতিয়া আপুনি ক'ব পাৰে যে they are getting down মানে হিহতি নামি আহি আছে ঠিক আছে নেক্সট ফ্ৰেজেল ভাৰ্বটো চাওক নেক্সট ফ্ৰেজেল ভাৰ্বটো হ'ল get away মানে হ'ল দূৰত থকা বিৰত থকা তেনেকুৱা ক্ষেত্ৰত আমি get away এই ফ্ৰেজেল ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজি লবলৈ যত্ন কৰো সো ফাৰ্স্ট এক্সাম্পলটো কি কৈছে you can't get away from here এই বাক্যটো কি কৈছে you can't get away from here মানে তুমি এই স্থানৰ পৰা আঁতৰি থাকিব নোৱাৰা দূৰত থাকিব নোৱাৰা বুলি কওঁতে আমি বাক্যটো কৈছো you can't get away from here বা you can't get away of it মানে তুমি এইটোৰ পৰা আঁতৰি থাকিব নোৱাৰা এই স্থানৰ পৰা আঁতৰি থাকিব নোৱাৰা বুলি কওঁতে আমি বাক্যটো ক'লো you can't get away from here ঠিক আছে নেক্সট সেন্টেন্সটো কি কৈছে you shouldn't have tried তুমি যত্ন কৰা উচিত নাছিল
to get away from your duty এই বাক্যটো চাওক you shouldn't have tried তুমি যত্ন কৰা উচিত নাছিল to get away from your duty তুমি তোমাৰ ডিউটিৰ পৰা আঁতৰত থাকিবলৈ যত্ন কৰা উচিত নাছিল বা তোমাৰ ৰেসপন্সিবিলিটি আমি ক'ব পাৰো আপুনি আপোনাৰ ৰেসপন্সিবিলিটিৰ পৰা দূৰত থকা উচিত নাছিল you shouldn't have got away from your responsibility এনে ধৰণে আমি get away got away ব্যৱহাৰ কৰিব পাৰো এতিয়া সো আমি next phrasal verb to হল get into মানে হল হুমুয়া ধৰক মই আপোনাক কৈছো যে মই তোমাৰ কথাত হুমাব নিবিচাৰো এই যেটো হুমুৱাৰ কথা কলো এই হুমুৱাটোৰ কাৰণে আমি get into a phrasal verb to ব্যৱহাৰ কৰো সো দুটা एग्जांपल আছে এই एग्जांपल দুটা চাওক আপোনালোকে কেনেদৰে ব্যৱহাৰ কৰে তাৰ বিষয়ে জানিব পাৰিব সো ফাৰ্স্ট সেন্টেন্স কি কৈছে I don't want to get into this matter I don't want to get into this matter মই এই কথাটোত হুমাব নিবিচাৰো বুলি কওঁতে মই বাক্যটো কলো I don't want to get into this matter ঠিক আছে নেক্সট एग्जांपल চাওক নেক্সট एग्जांपल কি কৈছে চাওক he got into trouble with the police এই বাক্যটো চাওক কি কৈছে he got into trouble with the police হি পুলিশৰ হৈতে problemot humai porisil he got into trouble with police he policeor hoite problemot humai porisil while he was still at school jetia he schoolote asil he jetia schoolote asil tetia he policeor problemot humai porisil bili kota ami bakyoto kolu he got into trouble with police ene dhone ami got into a phrasal verb to bebohar koribo paro etia so ami next phrasal verb to get rid of মানে হল পৰিত্ৰাণ পোৱা ধৰক মই তোমাৰ পৰা পৰিত্ৰাণ পাব বিচাৰো মই এই বস্তুটোৰ পৰা পৰিত্ৰাণ পাব বিচাৰো এই পৰিত্ৰাণৰ কাৰণে আমি এটা phrasal verb ইউজ কৰো হেতু হল get rid of আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা एग्जांपलৰ মাধ্যমেৰে ইয়াক বুজি লবলৈ যত্ন কৰো মই যেতিয়া এটা বাক্য কওঁ যে finally she got rid of the boy by saying she had a boyfriend এই বাক্যটো চাওক finally she got rid of the boy অবশেষত তাই লৰাজনৰ পৰা পৰিত্ৰাণ পাইছিল কেনেদৰে পৰিত্ৰাণ পাইছিল by saying she had a boyfriend মানে তাই এজন বয়ফ্ৰেণ্ড আছে বুলি কৈহে তাই অবশেষত লৰাজনৰ পৰা পৰিত্ৰাণ পাইছিল এনে ধৰণে আমি get rid of বাক্যত ব্যৱহাৰ কৰো এটা নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে it's time to get rid of this old android phone এই বাক্যটো চাওক কি কৈছে it's time এটো সময় it's time to get rid of মানে এটো সময় get rid of মানে পৰিত্ৰাণ পোৱাৰ সময় কোৰপৰা পৰিত্ৰাণ পোৱাৰ সময় get rid of this old android phone এই পুৰণা android ফোনটোৰ পৰা পৰিত্ৰাণ পোৱাৰ এইটোৱে সময় বুলি ক'বলৈ যাওঁতে আমি বাক্যটোত get rid of ব্যৱহাৰ কৰিলো get ahead মানে হল সফল হোৱা বা আগুৱাই যোৱা যেতিয়া আমি সফল হোৱা বা আগুৱাই যোৱা বুলি ক'বলৈ যাম তেনেকুৱা ক্ষেত্ৰত আমি get ahead এই phrasal verb টো ব্যৱহাৰ কৰো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা एग्जांपल চাওক एग्जांपल দুটাৰ মাধ্যমেৰে আপোনালোকে সহজে বুজিব পাৰিব সো ফাৰ্স্ট সেন্টেন্স কি কৈছে she wants to get ahead in her career এই বাক্যটো চাওক কি কৈছে she wants তাই বিচাৰে তাই কি বিচাৰে she wants to get ahead তাই আগুৱাই যাব বিচাৰে সফল হ'ব বিচাৰে কোট in her career তাই career তাই সফল হ'ব বিচাৰে বুলি কওঁতে আমি বাক্যটোত get ahead এই phrasal verb টো ব্যৱহাৰ কৰিলো নেক্সট সেন্টেন্স কি কৈছে he soon got ahead of the others in the class এই বাক্যটো কি কৈছে he soon got ahead he হুনকালে আগুৱাই গৈছিল he হুনকালে সফলতা পাইছিল তাৰ পিছত কি কৈছে of the others অন্য সকলতকৈ he হুনকালে সফলতা পাইছিল বা হুনকালে আগুৱাই গৈছিল in the ক্লাছটোৰ অন্য সকলতকৈ তেওঁ হুনকালে সফলতা বা আগুৱাই গৈছিল তেনেকুৱা ক্ষেত্ৰত আমি got ahead বা get ahead বাক্যটোত ব্যৱহাৰ কৰিব পাৰো এটা সব নেক্সট phrasal verb টো হল get over খুব এটা কমনলি ইউজ হৈ থকা phrasal verb এই phrasal verb টোৰ অৰ্থ হল উপশম পোৱা কোনো দুখৰ পৰা উপশম পোৱা কোনো বেমাৰৰ পৰা উপশম পোৱা তেনেকুৱা ক্ষেত্ৰত আমি get over এই phrasal verb টো ব্যৱহাৰ কৰো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা एग्जांपल আছে এই एग्जांपल দুটা চাওক সো ফাৰ্স্ট সেন্টেন্স কি কৈছে it will take him a long time to get over the operation এই বাক্যটো চাওক কি কৈছে it will take a long time এইটো মানে এটা দীঘলীয়া সময় লব সৰি it will take him a long time তেখেতৰ এটা দীঘলীয়া সময় লব to get over the operation মানে অপাৰেশনটোৰ পৰা উপশম পাবৰ বাবে তেখেতক এটা দীঘলীয়া সময় লাগিব বা লব বুলি ক'বলৈ যাওঁতে আমি get over এই phrasal verb টো উপশম পাবৰ বাবে ব্যৱহাৰ কৰিলো নেক্সট সেন্টেন্স কি কৈছে
You will get over the illness more quickly if you relax. এই বাক্যটা চাওক কি ক'লে you will get over the illness মানে তুমি বেমাৰটোৰ পৰা খুব সোনকালে ভাল পাবা more quickly আৰু সোনকালে ভাল পাবা if you relax যদি তুমি আৰাম কৰা তুমি বেমাৰটোৰ পৰা আৰু সোনকালে ভাল পাবা সো নেক্সট সেন্টেন্স চাওক নেক্সট এটা সেন্টেন্স আছে নেক্সট সেন্টেন্স চাওক কি কৈছে she never completely got over এই বাক্যটা চাওক কি কৈছে she never completely got over তাই সম্পূৰ্ণৰূপে উপশম পোৱা নাছিল কৰ পৰা the loss of her first child তাই প্ৰথম যিজন লৰা হেৰুৱালে প্ৰথম যিজন সন্তানক হেৰুৱালে হেই সন্তানক হেৰুৱা দুখটোৰ পৰা তাই কমপ্লিটলি কেতিয়াও উপশম পোৱা নাছিল বুলি কওঁতে আমি বাক্যটো কলো she never completely got over এই বাক্যটোৰ অৰ্থ হ'ল তাই সম্পূৰ্ণৰূপে কেতিয়াও উপশম পোৱা নাছিল আজিৰ এই ভিডিওটোত আপোনালোকৰ বাবে এই কেইটাই ফ্ৰেজেল ভাৰ্ব আছিল ইয়াৰ প্ৰত্যেকটো ফ্ৰেজেল ভাৰ্বে আমি আমাৰ কনভাৰসেচনৰ মাজত ব্যৱহাৰ কৰিব পাৰো আশা কৰো ইয়াৰ প্ৰত্যেকটো ফ্ৰেজেল ভাৰ্ব আপোনালোকৰ বাবে উপযোগী হৈছে আৰু আপোনালোকে আপোনালোকৰ কনভাৰসেচনৰ মাজত ব্যৱহাৰ কৰিব পাৰিব আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে প্লিজ ভিডিওটো লাইক কৰি সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি লব মই আপোনালোকৰ বাবে এনে ধৰণৰ ইম্পৰ্টেন্ট টপিকৰ ওপৰত ৰেগুলাৰ ভিডিও প্ৰস্তুত কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে